নমস্কাৰ, মোৰ নাম শ্ৰী দীপাংশু দাস। মই বিবেকানন্দ মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। মই আজি কিছুমান তথ্য আনিছোঁ যিবিলাকৰ দ্বাৰা আমালোকৰ স্বাস্থ্য যিবিলাক খালে আমালোকৰ স্বাস্থ্য ভাল হয় আৰু যিবিলাক খালে আমালোকৰ স্বাস্থ্য বেয়া হয়। মই আজি অকণমান কিছু আনিছোঁ হেল্ডি ফুড। হেল্ডি ফুডৰ আগত তৰমুজটো প্ৰাকৃতিৰ পৰা পোৱা যায়, সেইকাৰণে আমালোক এইটো খাব লাগে। এইটো খালে আমালোকৰ শৰীৰ সুস্থ থাকে। তাৰপিছত ভুট্টাটো গছত লাগে, এইটো খালে আমাৰ শৰীৰৰ কাৰণে ভাল। তাৰপিছত কণী খালে আমালোকৰ শৰীৰত প্ৰটিন বাঢ়ে, সেইকাৰণে এইটো ভাল। গাজৰ খালে আমালোকৰ স্বাস্থ্য সুস্থ থাকে। তাৰপিছত সেউজীয়া শাক পাচলি খালেও আমাৰ শৰীৰ ভাল থাকে। তাৰপিছত জাংক ফুড যেনেকুৱা পিজ্জা, কেক, ফ্ৰেঞ্চ ফ্ৰাইজ মানে আলু পকৰা, এইবিলাক খালে আমালোকৰ শৰীৰ অসুস্থ হৈ পৰে। সেইকাৰণে আমালোক এইবিলাক খাবলৈ ৰক্ষা কৰিব লাগে। নমস্কাৰ।